নমস্কাৰ ডিয়াৰ মেমলৈ সকলোকে স্বাগতম। আজি মই গসাউ আৰু লসাগুৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই প্ৰথম প্ৰশ্নটো লৈছোঁ ৩৬ আৰু ৪৮ৰ গসাউ উলিয়াব লাগে, মানে HCF। ৩৬ আৰু ৪৮ ল'লোঁ। এতিয়া ২ৰে হৰণ কৰিম, ১৮ দুগুণ ৩৬, ২৪ দুগুণ ৪৮। আকৌ ২ৰে কৰিম, ২ ৯ গুণ ১৮, ১২ দুগুণ ২৪। এবাৰ ৩ৰে যাব, ৩ ৩ গুণ ৯, ৩ ৪ গুণ ১২। এতিয়া আমাক উলিয়াব দিছে গসাউ, মানে HCF, গৰিষ্ঠ সাধাৰণ উৎপাদক। মানে কমন সংখ্যা, কোনটো কমন সংখ্যা মানে দুইটা সংখ্যাকে হৰণ যাব। এতিয়া ২ৰে যায়, আৰু এটা ২ আৰু ৩, গোটেই তিনিটাই কি হ'ব ৩৬ আৰু ৪৮ক হৰণ যায়। সেইকাৰণে ২ পূৰণ ৩, ২ পূৰণ ৩, সেইকেইটা হ'ব ৩৬ আৰু ৪৮ৰ গসাউ। এতেকে HCF হ'ব ২ পূৰণ ২ পূৰণ ৩ সমান ২ দুগুণ ৪ ৩ গুণ ১২। ৩৬ আৰু ৪৮ৰ গসাউ হৈছে ১২। নেক্সট প্ৰশ্নটো লৈছোঁ ৩৬, ৫৪ আৰু ৭২। ৩৬, ৫৪ আৰু ৭২। সেইকেইটা কিহেৰে যাব? ২ৰে যাব, ১৮ দুগুণ ৩৬, ২ দুগুণ ৪, ২ ৭ গুণ ১৪, ২ ৩ গুণ ৬, ২ ৪ গুণ ১২। এতিয়া এইটোক ২ৰে নাযায় কাৰণ এইটো ২৭ আছে, সেইকাৰণে এবাৰ ৩ৰে কৰিম। ৩ ৬ গুণ ১৮, ৩ ৯ গুণ ২৭, ৩ ৬ গুণ ১৮, ৩ ৯ গুণ ২৭, ৩ গুণ ৩, ৩ দুগুণ ৬। এতিয়া এইটোক আকৌ ৩ৰে যাব, ৩ দুগুণ ৬, ৩ ৩ গুণ ৯, ৩ ৪ গুণ ১২। এতিয়া আমাৰ এই সংখ্যাকেইটাৰ গসাউ হ'ব ২ পূৰণ ৩ পূৰণ ৩, কাৰণ ২ ৩ ৩ এই গোটেইকেইটা সংখ্যাৰে কি হয়, এই তিনিটা সংখ্যাকে হৰণ যাব, ৩৬, ৫৪ আৰু ৭২। এতেকে HCF হ'ব ২ পূৰণ ৩ পূৰণ ৩ সমান ২ ৩ গুণ ৬, ৬ ৩ গুণ ১৮। তাৰ নেক্সট প্ৰশ্নটো হৈছে ১৬, ২৪ আৰু ৩২। গোটেইকেইটাকে ২ৰে যাব, ২ ৮ গুণ ১৬, ২ ১২ ২৪, ১৬ দুগুণ ৩২। আকৌ ২ৰে যাব, ২ ৪ গুণ ৮, ২ ৬ গুণ ১২, ২ ৮ গুণ ১৬। আকৌ ২ৰে যাব, ২ দুগুণ ৪, ২ ৩ গুণ ৬, ২ ৪ গুণ ৮। এতিয়া ১৬, ২৪ আৰু ৩২ক মানে ইহঁতৰ সাধাৰণ উৎপাদক হ'ব কি ২ পূৰণ ২ পূৰণ ২। এতেকে HCF হ'ব ২ পূৰণ ২ পূৰণ ২ সমান ২ দুগুণ ৪, ৪ দুগুণ ৮। ইহঁতৰ গসাউ হ'ব ১৬, ২৪ আৰু ৩২ৰ গসাউ হ'ব। নেক্সট প্ৰশ্নটো হৈছে ২৮ আৰু ৪২। ২ৰে হৰণ কৰিম, ১৪ দুগুণ ২৮, ২ দুগুণ ৪, ২ ১ গুণ ২। এইটো কেতিয়া ৭ৰে যাব, ৭ দুগুণ ১৪, ৭ ৩ গুণ ২১। এতিয়া ২৮ আৰু ৪১ৰ HCF হ'ব ২ আৰু ৭, ২ আৰু ৭ সিহঁতৰ গসাউ হ'ব ২ পূৰণ ৭ সমান ১৪। মানে ১৪টোৰে ২৮ আৰু ৪২ক দুইটাকে হৰণ যাব, সেইকাৰণে ইহঁতৰ গসাউ হ'ব ১৪। গসাউ হৈছে ১৪। এতিয়া লৈছোঁ লসাগু মানে LCM। প্ৰথম প্ৰশ্নটো লৈছোঁ ৪০ আৰু ৭২। ৪০ আৰু ৭২ লসাগু উলিয়াব লাগে। ৪০, ৭২। ২ৰে কৰিম, ২০ দুগুণ ৪০, ৩৭ দুগুণ ৭২। আকৌ ২ৰে যাব, ২ ১০ গুণ ২০, ১৮ দুগুণ ৩৭। এবাৰ আকৌ ২ৰে কৰিম, ২ ৫ গুণ ১০, ২ ৯ গুণ ১৮। এতিয়া ইহঁতৰ লসাগু উলিয়াব লাগিলে কি হ'ব, যে গোটেইকেইটা উৎপাদকক আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এতেকে
LCM হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 9 2 দুগুণ 4 4 দুগুণ 8 8 5 গুণ 40 40 9 গুণ 9 শূন্য গুণ 0 9 4 গুণ 4 9 গুণ 37 মানে 360 ইহঁতৰ LCM হ'ব। তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ 15 18 আৰু 25 15 18 আৰু 25 ইহঁতৰ লসাগু উলিয়াব লাগে। এই গোটেইকেইটাকে ফাৰ্ষ্ট কিহেৰে যাব 3ৰে নাযায় 25টো 3ৰে নাযাব হ'লে 3ৰে কৰি দিওঁ 3 5 গুণ 15 3 6 গুণ 18 25টো নাযায় 25টো নমাই আনিলোঁ। তাৰপিছত আকৌ 5ৰে যাব দুটাক 5 গুণ 5 6টো নাযায় কাৰণে নমাই আনিলোঁ আৰু 5 5 গুণ 25 এতিয়া ইহঁতৰ LCM হ'ব এতেকে LCM হ'ব 3 পূৰণ 5 পূৰণ 6 পূৰণ 5 3 5 গুণ 15 15 6 গুণ 90 90 5 গুণ 5 গুণ 0 5 9 গুণ 45 মানে 450 এনেকৈ 18 25 15 18 আৰু 25ৰ লসাগু হ'ব 400। তাৰ নেক্সট প্ৰশ্নটো হৈছে 60 80 আৰু 120 60 80 আৰু 120 2ৰে কৰিলোঁ 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ 8 2 0 গুণ 0 2 6 গুণ 12 2 0 গুণ 0 তাৰপিছত আকৌ 2ৰে কৰিলোঁ 15 দুগুণ 30 2 20 গুণ 40 2 30 গুণ 60 এতিয়া 5ৰে যাব 5 3 গুণ 15 5 4 গুণ 20 5 6 গুণ 30 এতিয়া আকৌ 3ৰে যাব 3 গুণ 3 4টো নাযায় নমাই আনিলোঁ 3 দুগুণ 6 এতিয়া এতেকে LCM হ'ব 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 পূৰণ 4 এই 4টোক আকৌ কৰিব লাগিছিল 2ৰে যাব একটো নামি আহিল 2 দুগুণ 4 2 গুণ 2 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 পূৰণ 2 পূৰণ 2 মান 2 দুগুণ 4 4 5 গুণ 20 20 3 গুণ 60 60 দুগুণ 120 120 দুগুণ 240 0 0 2 গুণ 4 2 গুণ 2 240 এতেকে 60 80 আৰু 120ৰ লসাগু হ'ব 240। তাৰ নেক্সট প্ৰশ্নটো হৈছে 45 60 আৰু 75 এইটোকে আমি কিহেৰে যাব 3ৰে যাব 15 3 গুণ 45 3 20 গুণ 60 3 25 গুণ 75 এতিয়া আকৌ কিহেৰে যাব 5ৰে যাব 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 এতিয়া এইকেইটাকতো কোনোটোৱে হৰণ নাযায় সেইকাৰণে গোটেইকেইটা লিখিলে হৈ যাব। এতেকে LCM হ'ব 3 পূৰণ 5 পূৰণ 3 পূৰণ 4 পূৰণ 5 3 5 গুণ 15 15 3 গুণ 45 45 4 গুণ 5 4 গুণ 20 0 7 2 4 4 গুণ 16 17 18 আৰু 5 5 পূৰণ কৰা 5 গুণ 0 5 8 গুণ 40 0 7 4 5 গুণ 5 5 4 9 মানে LCM হ'ব 900।